ক্লাস 8 অনুশীলনী 2.1 হৈছে আগৰ ক্লাছত হৈছে 3 হৈছে তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা। ইয়াৰে মই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰলৈকে আলোচনা কৰিছিলোঁ। এতিয়া চোৱা মই এতিয়া কি 5 নম্বৰৰ পৰা আলোচনা কৰিম। 5 নম্বৰত কি দিয়া আছে x/2 plus x minus 4/3 = 2। তো ইয়াৰ পৰা কি কৰিব লাগে এই গোটেইখিনি এটা সমাধান কৰিব লাগে। সমাধান কৰাৰ পিছত x ৰ মান ওলাম। x ৰ মান ওলাই লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো পৰীক্ষা কৰিম। এতিয়া চোৱা কিমান নম্বৰ 5 নম্বৰ 3 ৰ 5 নম্বৰ কি দিয়া আছে x/7 plus x minus 4 x minus 4/3 সমান 2। ইয়াৰ পৰা এই গোটেইখিনিৰ পৰা সমাধান কৰি x ৰ মান ওলাম। x ৰ মান ওলাই লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো সমান হয় না এটো পৰীক্ষা কৰিম। তো ইয়াতে x/7 plus x minus 4/3 সমান 2। এটো এতিয়া কি কৰিম লসাগু লাম 7 আৰু 3 ৰ মাজত লসাগু ললে কিমান হ'ব লসাগু 7 আৰু 3। ইয়াতে 7 আৰু 3 ৰ মাজত কোনো বস্তুৰ লগত হৰণ নাযায় কাৰণে 7 আৰু 3 পূৰণ কৰিম। 3 7 গুণ কিমান 21। এই 7 টো 21 ৰ মাজত কিমান বাৰ হৰণ যাব এই 3 বাৰ যাব। 3 ৰ লগত x পূৰণ 3 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 3x আৰু এই 3 টো 21 ৰ মাজত কিমান বাৰ যাব এই 7 বাৰ যাব। 7 ৰ লগত এই দুটাকে পূৰণ কৰিম। প্ৰথমত প্লাসটো দিল x ৰ লগত 7 পূৰণ কৰিলে 7x আৰু মাইনাস 4 ৰ লগত পূৰণ কৰিলে 4 7 গুণ 28 সমান 2। এতিয়া চোৱা এই 21 টো ইয়াৰ লগত হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ 3x plus 7x minus 28 সমান 2 ৰ লগত 21 পূৰণ। এতিয়া চোৱা 3x আৰু 7x যোগ কৰিলে কিমান হ'ব 10x minus 28। এই 2 আৰু 21ক পূৰণ কৰিলে 2 ৰ 1 গুণ 2 2 2 গুণ 4 10x এটো 28 টো কি হৈ আছে ইয়াতে মাইনাস হৈ আছে ইফালে গলে কি হ'ব প্লাস ইফালে লৈ যোৱা কাৰণ x খিনি আলাদা কৰিম আৰু x নথকাখিনি আলগা কৰিম প্লাস 28 10x আৰু এখিনি প্লাস কৰি দিয়া 2 আৰু 8 যোগ কৰিলে 10 10 ৰ 0 হাতত 1 2 আৰু এই 4 আৰু 2 6 আৰু 1 7। এতিয়া চোৱা x টো ৰাখি দিয়া যেহেতু আমাক x ৰ মান ওলাব দিছে আগত x টো ৰাখি দিয়া 10 টো ইয়াতে পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ কৰিলে 10 70 ৰ মাজত কিমান বাৰ যাব 7 বাৰ। এতিকে x ৰ মান আমি কি পালো 7 পালো। এতিয়া কি কৰিম x ৰ মান এতিয়া লিখি দিয়া এতিয়া x ৰ মান লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডত বহুৱাই কি কৰিম পৰীক্ষা কৰিম যেহেতু পৰীক্ষা কৰিব দিছে। এতিয়া চোৱা লেফট হ্যান্ড সাইডত কিমান দিয়া আছিল x/7 plus x minus 4/3 এইখিনি আছে তো x/7 plus x minus 4/3 এটো হল কি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডত কি দিয়া আছে 2 দিয়া আছে। যদি এই লেফট হ্যান্ড সাইড খিনি x ৰ মান বহাই 2 হয় তেনেহলে লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড ইকুয়াল। এতিয়া x ৰ মান বহাই দিয়া x ৰ মান আমি কি পাইছো 7 পাইছো তেনেহলে 7 আৰু তলত 7 আছে প্লাস ইয়াতেও 7 বহাই দিয়া -4 ইয়াতে 3 এটো লগত লসাগু লোৱা
লসাগু নললেও হ'ব ইয়াতে 7 7 কেনসেল যাব থাকিব কিমান 1 ডাইৰেক্ট লৈ এলো লসাগু ললে কিমান হ'ব 21 7 21 এর মাজত 3 বাৰ যাব 3 লগত 7 পূৰণ কৰিলে কিমান যাব 7 পূৰণ কৰিলে কিমান হ'ব 21 প্লাস 3 21 এর লগত 7 বাৰ যাব 7 7 এর লগত পূৰণ কৰিলে 49 মাইনাস কিমান বাৰ যাব 7 বাৰ 7 4 এর লগত 28 গোটেইখিনি কৰি দিয়া 21 আৰু এইটো যোগ কৰিলে কিমান হ'ব 10 ৰ 0 7 ৰ 1 2 আৰু 4 6 একে 7 minus 28 by 21 70 ৰ পৰা 28 বাদ দিলে কিমান থাকে 10 10 ৰ পৰা 8 গলে 2 10 ৰ পৰা 8 গলে 2 ইয়াতে 6 6 ৰ পৰা 2 গলে 4 এতিয়া 42 by 21 ঠিক আছে 21 42 ৰ মাজত কিমান বাৰ থাকিব 2 এতিয়া কি 2 টু কি রাইট হ্যান্ড সাইডত কিমান আছিল রাইট হ্যান্ড সাইডতো 2 আছিল এতিয়া লিখিব পাৰো যে সমান সমান লিখিব পাৰো যে সমান সমান রাইট হ্যান্ড সাইড এতিয়া লিখিম যে পরীক্ষার পৰা কব পাৰো যে x = 7 ৰ বাবে x = 7 ৰ বাবে সমীকৰণটো লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড এইখিনি 6 নম্বৰটো চোৱা এতিয়া কি কৈছে 2x plus bracket 3x plus 1 plus bracket 4x plus 2 by 3 = 13 ইয়াৰ পৰা কি কৰিম x ৰ মানটো ওলাম তাৰ পিছত লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো পৰীক্ষা কৰিম কিমান নম্বৰ 6 নম্বৰত কি দিয়া আছে 2x plus bracket 3x plus 1 bracket close plus 4x plus 2 by 3 সমান সমান 13 এটো কি কৰিম এই টুৰ পৰা কি কৰিম x ৰ মান ওলাম তাৰ পিছত লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো পৰীক্ষা কৰিম এতিয়া চোৱা 2x plus 3x plus 1 plus bracket 4x plus 2 by 3 সমান সমান 13 এতিয়া ব্র্যাকেট খিনি উঠাই দিম আগত 2x plus ব্র্যাকেট উঠাই দিলো plus 1 plus 4x plus 2 by 3 13 এতিয়া চোৱা x খিনি যোগ কৰিম দুটা x ইয়াতে তিনিটা x ইয়াতে চাৰিটা x এতে গোটেই x খিনি যোগ কৰিম দুটা আৰু তিনিটা পাঁচটা আৰু চাৰিটা 9x হৈ গল এতে x নথকাখিনি এটা আৰু ইয়াতে আছে 2 1 আৰু 2 কিমান যোগ 3 এই তিনিটো যে ইয়াতে হৰণ হৈ আছে হিফালে লৈ গলে কি হৈ যাব পূৰণ হৈ যাব বুজি পাইছা ইয়াছো 9x ইয়াতে এটো যোগ হৈ আছে হিফালে গলে কি হ'ব বিয়োগ তাৰ আগত 13 আৰু 3 পূৰণ কৰিম পূৰণটো ইয়াতে দেখাই দিছো 3 × 9 3 ৰ 1 গুণ 3 তেনেহলে কিমান হল 39 আৰু এই 3 টো ইয়াতে কি প্লাস হৈ আছে হিফালে গলে কি হ'ব মাইনাস হৈ যাব 9x ইয়াতে 39 ৰ পৰা 3 গলে কিমান থাকিব 36 এতিয়া x টো ৰাখি দিয়া যেহেতু 9x আছে 9 টো x ৰ লগত পূৰণ হৈ আছে ইয়াতে 9 টো ইফালে গৈ কি হ'ব হৰণ হৈ যাব x = 9 36 ৰ মাজত কিমান বাৰ যায় 9 1 9 9 2 18 9 3 কিমান 27 9 4 36 তেনেহলে 9
36 মাজত 4 বাৰ যাব তেনেহলে আমি কি x ৰ মান 4 পালো এতিয়া কি কৰিম x ৰ মান লেফট হ্যান্ড সাইডত বহুৱাই পৰীক্ষা কৰিম এতিয়া কি কৰিম এতিয়া x = 4 বা x ৰ মান ডাইরেক্ট x ৰ মান লেফট হ্যান্ড সাইডত বহুৱাই পৰীক্ষা কৰিম সোয়া এটা লেফট হ্যান্ড সাইডত কি দিয়া আছে আমাৰ 2x plus bracket 3x plus 1 bracket plus 4x plus 2 2x plus 3x plus 1 bracket plus 4x plus 2 by 3 এতিয়া সোয়া x ৰ মান কি পাইছো আমি 4 পাইছো এই যত যত x আছে তাতে তাতে আমি কি বহাম 4 বহাম 2 পূৰণ 4 যোগ এটো যোগটা এতিয়া 3 পূৰণ 4 যত x আছে তাতে কি বহাম 4 বহাম প্লাস 1 প্লাস 4 পূৰণ 4 প্লাস 2 বাই 3 এতিয়া সোয়া 2 আৰু 4 পূৰণ কৰিলে 8 প্লাস 3 আৰু 4 পূৰণ কৰিলে 12 প্লাস 1 থাকিবই প্লাস 4 আৰু 4 পূৰণ কৰিলে 16 প্লাস 2 বাই 3 এতিয়া গোটেইখিনি যোগ কৰি দিয়া 8 আৰু 12 20 21 21 আৰু 2 23 23 আৰু 16 কিমান হ'ব 23 আৰু 16 3 আৰু 6 9 1 আৰু 2 3 কিমান হল 39 বাই 3 এতিয়া 39 এই 39 ৰ মাজত কিমান বাৰ যাব 13 বাৰ যাব এতিয়া সোয়া রাইট হ্যান্ড সাইডত কিমান আছিল আমাৰ 13 আছিল রাইট হ্যান্ড সাইডত 13 আছিল আমি x ৰ মান লেফট হ্যান্ড সাইডত বহাই কি পাইছো 13 পাইছো এতেকে লিখিব পাৰো যে সমান রাইট হ্যান্ড সাইড এতেকে কি লিখো লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড তো এতেকে কব পাৰো যে পৰীক্ষাৰ পৰা কব পাৰো যে x = কি পাইছিলো 4 4 ৰ বাবে সমীকৰণটো লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড বুজি পাইছা এতিয়া 7 নম্বৰ 6 নম্বৰটো হল তে হল 7 নম্বৰ 7 নম্বৰত কি দিয়া আছে x - 3/2 minus x - 1/5 সমান সমান 2x - 3/5 এইখিনিৰ পৰা এই দুটাৰ পৰা সমাধান কৰি আমি কি x ৰ মান ওলাম x ৰ মান ওলাই এই লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডত বহুৱাই পৰীক্ষা কৰিম 7 নম্বৰত কি দিয়া আছে x - 3/2 minus x - 1/5 সমান 2x - 3/5 এতিয়া সমাধান x - 3/2 minus x - 1/5 সমান সমান 2x - 3/5 এই দুটাৰ মাজত কি লম লসাগু লম 2 আৰু 5 ৰ লসাগু কিমান হ'ব 10 হ'ব কাৰণ এই দুটাৰ মাজত কোনো বস্তু হৰণ নাযায় তো এই দুটা পূৰণ হ'ব 5 × 2 = 10 এতিয়া সোয়া 2 5 ৰ 10 ৰ মাজত কিমান বাৰ যাব এই 5 বাৰ যাব এই 5 ৰ লগত এইখিনি পূৰণ 5 ৰ লগত x ক পূৰণ কৰিলে 5x আৰু মাইনাস 5 3 ৰ লগত পূৰণ কৰিলে 15 ইয়াতে যে মাইনাস আছে মাইনাসটো মাইনাসই হ'ব তাৰপিছত এই 5 টো 10 ৰ মাজত দুইবাৰ হৰণ দিব এই 2 টো ইয়াৰ লগত পূৰণ 2 x ৰ লগত পূৰণ কৰিলে কিমান হ'ব 2x 1 2 ৰ লগত পূৰণ কৰিলে 2 ঠিক আছে
এতিয়া আৰু এটা বস্তু যেহেতু ইয়াতে মাইনাস আছেই তো এইখিনি যদি মই ব্ৰেকেট দিওঁ এইখিনি ব্ৰেকেট দিলো হৈছে তো ব্ৰেকেট নিদিলে আৰু পিছত ঝামেলা হৈ যাব এতিয়া চোৱা ইয়াতে 2x - 3/5 এতিয়া ব্ৰেকেটটো উঠাই দিম 5x - 15 এইটো ব্ৰেকেট উঠাই দিলে কিমান হ'ব -2x আৰু এইটো মাইনাস কি হৈ যাব প্লাস হৈ যাব 2 ঠিক আছে বাই 10 ইয়াতে 2x - 3/5 এতিয়া চোৱা এইটো ইয়াতে হৰণ হৈ আছে ইফালে যাই কি হ'ব পূৰণ আৰু এইটো ইয়াতে কি হৈ আছে এইখিনি আগত ই কৰি লওঁ ইয়াতে ৰাখি দিয়া 5x - 15 - 2x + 2 ইয়াতে এইটো কি হৈছে হৰণ হৈ আছে ইফালে গ'লে পূৰণ 2x - 3/5 পূৰণ 10 এতিয়া চোৱা এইটো আগত কৰি লওঁ 5x ইয়াতে দুটা x এইটো পাঁচটা হল প্লাস আৰু এই দুটা হল মাইনাস তো পাঁচটাৰ পৰা দুটা বাদ দিলে কিমান থাকিব 3x 15 টো মাইনাস 2 টো প্লাস তো 15 পৰা 2 আগত বাদ দিয়া -13 এতিয়া এইটো লাইন 5 টো 10 ৰ মাজত কিমান 2 বাৰ যাব 2 টো ওপৰৰ লগত পূৰণ 2 2 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 4x 2 3 ৰ লগত পূৰণ কৰিলে 6 হ'ব এতিয়া x খিনি এক সাইড কৰা আৰু x নথকাখিনি এক সাইড কৰা তো ইয়াতে 3x আছে ইয়াতেও 4x আছে ইফালে আহিলে কি হৈ যাব এটো যেহেতু প্লাস হৈ আছে ইফালে আহিলে -4x এতিয়া -6 ৰহি গল ইয়াতে -13 আছে ইফালে গলে কি হ'ব +13 হ'ব তো তিনিটা x ইয়াতে চাৰিটা x বাদ দিলে কিমান থাকিব x থাকিব মাইনাস তো ইয়াৰ পৰা -6 ইয়াতে আছে +13 তো 13 ৰ পৰা 6 বাদ দিলে কিমান থাকিব 7 এতিয়া চোৱা যেহেতু x ৰ আগত মাইনাস ৰাখিব নোৱাৰি তো এতিয়া কি কৰিম দুয়োফালে মাইনাসেৰে পূৰণ কৰিলে মাইনাস ইয়াতে x থাকিব আৰু এটো -7 থাকিব ঠিক আছে এতিয়া কি কৰিম এতিয়া x ৰ মান কি কৰিম লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডত বহুৱাই সমীকৰণটো পৰীক্ষা কৰিম তো এতিয়া লেফট হ্যান্ড সাইড লও আগত লেফট হ্যান্ড সাইড তাৰ পিছত রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডত কি দিয়া আছিল x - 3/2 ইয়াতেও মাইনাস x - 1/5 x ৰ মান কি পাইছো -7 পাইছো তো x ৰ মান যত যত x আছে তাতে কি বহাম -7 বহাম -7 - 3 2 মাইনাস আছে তো ইয়াতে -7 - 1/5 -7 আৰু -3 যোগ কৰিলে কিমান হ'ব -10/2 মাইনাস আছে থাকিব দিয়া এটো মাইনাস তেনেহলে -8/5 এতিয়া চোৱা ইয়াতেও মাইনাস তো মাইনাস যিমান আছে থাকিব দিয়া এইবিলাক একো চাব নালাগে আগত কি কৰিম লসাগু লৈ লোৱা এই দুটা লসাগু কিমান হ'ব 10 হ'ব 2 10 ৰ মাজত কিমান বাৰ যায় 5 বাৰ যায় 5 ৰ লগত 10 পূৰণ কৰিলে 5 10 গুণ কিমান -50 ইয়াতে যে মাইনাস এটা আছে মাইনাসটো থাকিব দিয়া ইয়াতে ব্ৰেকেট দি দিয়া এই 5 টো ইয়াৰ লগত 2 বাৰ যাব 2 8 ৰ লগত পূৰণ কৰিলে কিমান হ'ব -16 হ'ব ঠিক আছে এতিয়া চোৱা -50 এইটো মাইনাস আৰু এইটো মাইনাস কি হ'ব প্লাস বাই 10 এতিয়া ঠিক আছে তো 50 ৰ পৰা 16 বিয়োগ কৰি দিয়া কাৰণ ইয়াতে -50 আছে এটো 16 টো প্লাস হৈ আছে তেনেহলে বাদ দিব লাগিব তেনেহলে বাদ দিলে কিমান থাকিব
50 পৰা 16 বাদ দিয়া 1 ধাৰ কৰা 10 10 পৰা 6 গলে 4 ইয়াত থাকিল 4 4 পৰা 3 গলে এই 1 গলে 3 কিমান ওলাল 34/10 মাইনাস তো আছে মাইনাস থাকিব দিয়া তো এটো কাটাকাটি কৰিব পাৰো যদি ইয়াতে 2 এৰে কাটো 5 বাৰ 2 এৰে কাটিলে 17 বাৰ তো ইয়াতে লিখিব পাৰো -17/5 এখিনি ওলাল লেফট হ্যান্ড সাইড এতিয়া রাইট হ্যান্ড সাইড তো সোয়া রাইট হ্যান্ড সাইড ইয়াতেই কৰো ডাইরেক্ট তো রাইট হ্যান্ড সাইডত কি দিয়া আছিল 2x - 3/5 2x - 3/5 এতিয়া সোয়া x ঠাইত -7 বহাম 2 পূৰণ -7 ইয়াতে 3 by 5 2 লগত 7 পূৰণ কৰিলে কিমান হ'ব -14 -3 আৰু তলত 5 এটো মাইনাস 14 আৰু 3 কিমান হয় 17 মাইনাস তো আছে মাইনাস থাকিব দিয়া এতিয়া চ রাইট হ্যান্ড সাইডত কিমান পাইছো -17/5 আৰু লেফট হ্যান্ড সাইডতো কি পাইছো -17/5 এতিয়া কব পাৰো কি কৰো এতেকে কি পরীক্ষার পড়া কব পারো যে x = -7 বাবে লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড হইছে বুঝি পাইছে সবে এতিয়া তো এতিয়া 7 নম্বৰ লৈকে হল নেক্সট ক্লাছত মই 8 9 10 8 ৰ পৰা আৰম্ভ কৰিম নেক্সট ক্লাছত যদি কোনোবাৰ কিবা ডাউট থাকে কমেন্ট কৰিবা